নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ ক্লাছ। আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম আপোনালোকৰ আহিবলগীয়া ডিএমই নন টেকনিক্যাল এক্সামৰ কাৰণে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা কেইটামান ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন। আপোনালোকৰ ডিএমই নন টেকনিক্যাল এক্সামত যদিহে মই এবাৰ কুৱেশ্যনৰ পেটাৰ্ণটো কৈ দিওঁ তেতিয়াহ'লে আপোনালোকৰ জিকেৰ পৰা খুব সম্ভৱতঃ 30 মাৰ্কছ অহাৰ চান্স আছে। তাৰপিছত আপোনালোকৰ জিকেত সায়েন্স সেকশনটো ইনক্লুড থাকে, যেহেতু হেল্থ এক্সামো হেল্থৰ বিভাগৰ এক্সাম, তো সেইকাৰণে সায়েন্স সেকশনটো অলপ চাই ল'ব, বিশেষকৈ বায়োলজি আৰু কেমিষ্ট্ৰি পাৰ্টখিনি। তাৰপিছত আপোনালোকৰ ইংলিছ সেকশনৰ পৰা 10 মাৰ্কছ অহাৰ চান্স আছে আৰু মেথছ বা এপ্টিটিউডৰ পৰা 10 মাৰ্কছ অহাৰ চান্স আছে। এনেকুৱা আপোনালোকৰ টোটেল 50 মাৰ্কছৰ এক্সাম হ'ব। যদি 50 মাৰ্কছ হয় তেতিয়াহ'লে এনেকুৱা হ'ব পেটাৰ্ণটো, আৰু যদি 100 মাৰ্কছ হয় তেতিয়াহ'লে অলপ চেঞ্জ হ'ব। এডমিট দিলে হয়তো আপোনালোক কিমান মাৰ্কছৰ এক্সাম সেইটো আপোনালোকে গম পাব, ঠিক আছে। তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা আমি কেইটামান আজি ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম। তাৰপিছত আমি অহাকালিৰ পৰা ডেইলি মক টেষ্ট কেইটামান কৰিম। তো প্ৰথমতে আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা কুৱেশ্যনসমূহ চাই লৈছোঁ, কেনেকুৱা কুৱেশ্যন আহে ডিএমই নন টেকনিক্যাল। ডিএমই বা ডিএইচএছ বা ডিএফএছডব্লিউ গোটেইসমূহতে সেই একে ধৰণৰ কুৱেশ্যনৰ টাইপৰ কুৱেশ্যন আহে। তো আমি ডিএমই বুলি ক'লে যিমান হেল্থৰ এক্সাম আছে গোটেইসমূহৰ পৰা আমি কুৱেশ্যনসমূহ কালেক্ট কৰি এবাৰ চাই লৈছোঁ, ঠিক আছে। আৰম্ভ কৰিছোঁ। আপোনালোকৰ কাৰণে সকলো এক্সামৰ কাৰণে সুবিধা হোৱাকৈ এখন ইবুক প্ৰস্তুত কৰা হৈছিল। ইয়াত প্ৰত্যেকটি চেপ্টাৰ হ'ব মেথছৰ, গোটেইসমূহ যিমান চেপ্টাৰ আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট গোটেইসমূহ চেপ্টাৰ ইয়াত ইনক্লুড হৈ আছে। প্ৰত্যেকটি চেপ্টাৰৰ পৰা আহিব পৰা ইম্পৰ্টেণ্ট টাইপৰ ভালে সংখ্যক কুৱেশ্যন দিয়া আছে। যদিহে ল'ব বিচাৰে 99 পে' কৰিব পাৰে। কিউআৰ কোডটো স্ক্ৰীনশ্বটটো এইটো নম্বৰত চেণ্ড কৰি দিব, পিডিএফটো চেঞ্জ কৰি দিয়া হ'ব, ঠিক আছে। তো আহিছোঁ আকৌ বিভিন্ন ধৰণৰ পিডিএফৰ কাৰণে টেলিগ্ৰামত জইন হ'ব। টেলিগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনতে পাব, অথবা এনেকৈ টেলিগ্ৰামত চাৰ্চ কৰিলে আমাৰ চেনেলটি পাই যাব। হ'ল। তো ফাৰ্ষ্ট কুৱেশ্যনটোত কি দিয়া আছে যদিহে চাওঁ আমি, কি কৈছে, হোৱাট ইজ দ্য ভেলু অফ এম ইফ এমৰ মান কিমান হ'ব যদিহে -3 to the power m+1 ইনটু -3 to the power 5 ইকুৱেল টু -3 to the power 7। তো আমাক এইটো ইকুৱেশ্যন দিয়া আছে, ইয়াৰ পৰা আমি এমৰ মান কিমান হয় সেইটো আমি উলিয়াব লাগে। এনেকুৱা কুৱেশ্যন একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেকুৱা কুৱেশ্যন আহি থাকে। তো অলপ সময় দিছোঁ, এবাৰ নিজে ট্ৰাই কৰক, বা ভিডিঅ'টো প'ষ্ট কৰিলে এবাৰ নিজে ট্ৰাই কৰিবলৈ চেষ্টা কৰক। তাৰপিছত কমেণ্ট বক্সত আপুনি এনচাৰটো জনাই দিব পাৰে। মই কৰি দিছোঁ, আমাক দিয়া আছে একদম চিম্পল কুৱেশ্যন। এইসমূহ কেনেকৈ কৰোঁ চাই যাব। এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে চেম একেই মেথড এপ্লাই কৰি কিনে আপোনালোকে এক্সামত কৰিব পাৰিব। এবাৰ চাই ল'ব কেনেকৈ কৰি আছোঁ। ইকুৱেল টু -3 to the power 7। ইয়াত যদিহে আমি বেছসমূহ চাওঁ, ইয়াত কি আছে -3, ইয়াত কি আছে -3, ইয়াতো কি আছে -3। তো প্ৰত্যেকটো ক্ষেত্ৰতে ইয়াৰ বেছটো কি আছে একেই আছে। যদিহে একে নাথাকিল হয় আমাক এনেকুৱা কিছুমান উপায় দিয়া থাকিব যাৰ দ্বাৰা আমি একে কৰি ল'ব পাৰিম। ইয়াত ডাইৰেক্টলি একে দিয়া আছে, কিন্তু ইয়াত যদি সেই -3 বুলি নকৈ কিনে আমাক দিলে হয় -9 বুলি ক'লে হয়, বা -27 বুলি দিলে হয়, তেতিয়াহ'লে মই এইটো -3ত কনভাৰ্ট কৰি ল'ব লাগিল হয়। কেনেকৈ কনভাৰ্ট কৰিম, এইটো ফাৰ্ষ্ট -3 দিছোঁ। যদিহে মই এবাৰ বুজাই দিছোঁ, যদিহে এইটো ঠাইত আমাক দিয়া থাকে -27 হোল পাৱাৰ 7, যদিহে এনেকৈ দিয়া থাকিল হয়, এইটো মই বেছটো কি বনাব লাগিব -3 বনাব লাগিব। তো 3 কিউব কৰিলে কিমান পাওঁ 27 পাওঁ। তো এইটোক মই এনেকৈ লিখিব পাৰোঁ -3 হোল কিউব ইনটু 7। এই 27ৰ পৰা 3 কিউব লিখিলোঁ আৰু 3টো ওপৰত গৈ 7 লগত মাল্টিপ্লাই হৈ গ'ল। তাৰমানে এইটো সমান, ইয়াৰ মানটো কাৰ সমান -3 to the power 3 ইনটু 7ৰ সমান। এইটোক আমি আকৌ লিখিব পাৰোঁ -3 to the power 21। ইয়াতো বেছটো কি পালোঁ -3 পালোঁ। তো বেছবিলাক যদি সেই বেলেগ কৰিও দিয়া থাকে তাৰ পৰা আমি বেছটো একে কৰি ল'ব পাৰোঁ। তো ইয়াত ডাইৰেক্টলি যিহেতু একে দিয়া আছে, একদম চিম্পলকৈ দিয়া আছে এইটো, তো ছল্ভ কৰিলে হ'ল। ফাৰ্ষ্ট আমাক কি দিয়া আছে -3 to the power m+1 ইনটু -3 to the power 5। তো ইয়াৰ পৰা মই কি লিখিব পাৰোঁ, আমাৰ দীঘাত সূত্ৰৰ এটা নিয়ম এটা আছে, কি হয় a to the power m ইনটু a to the power n যদিহে থাকে তেতিয়াহ'লে আমি লিখিব পাৰোঁ a to the power m+n। আকৌ যদিহে থাকে a to the power m ডিভাইডেড বাই a to the power n, তাক আমি লিখিব পাৰোঁ a to the power m-n হ'ল। এতিয়া যেহেতু ইয়াত এইটো এপ্লাই হ'ব, তো এইটো এপ্লাই কৰিলে কি পাম, ইয়াত কি আছে বেছটো -3 আছে, তাৰপিছত পাৱাৰ কেইটা কি হয় প্লাছ হয়। তো পাৱাৰ কেইটা কি আছে ইয়াত আমাক m+1, আকৌ ইয়াত ছেকেণ্ডটোত পাৱাৰ আছে 5, ইকুৱেল টু কি লিখিম -3 to the power 7। তো ইয়াৰ পৰা আমি কি পাম -3 to the power m+1 + 5 মানে হ'ব m+6। ইয়াত কি হ'ব -3 to the power 7। আৰু ইয়াৰ পৰা আমি কি পাম, ইয়াত
আমাৰ বেছসমূহ কি আছে দুটা সমান চিনৰ দুফালে বেছসমূহ কি আছে একেই আছে ইয়াতো -3 টু দি পাৱাৰ ইয়াতো -3 টু দি পাৱাৰ যদি এনেকুৱাকৈ দিয়া থাকে অৰ্থাৎ আমাক যদি এনেকৈ দিয়া থাকে a টু দি পাৱাৰ m ইকুৱেল টু a টু দি পাৱাৰ n যদি হয় তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিব পাৰো পাৱাৰ কেইটা অৰ্থাৎ m ইকুৱেল টু n বুলি লিখিব পাৰো ঠিক একে ক্ষেত্ৰত আমি ইয়াত কি লিখিব পাৰিম m প্লাছ 6 ইকুৱেল টু 7 ইয়াৰ পৰা আমি কি পাম m ইকুৱেল টু 7 মাইনাছ 6 ইয়াৰ পৰা m ৰ ভ্যালু হ'ব 1 তো 1 হ'ব আমাৰ কাৰেক্ট আনসাৰ অপচন ডি হ'ব শুদ্ধ আনসাৰ বুজি পালে আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে find -7/3 into 5/4 into 2/9 ইয়াৰ ভ্যালু উলিয়াব লাগে ইয়াৰ মানটো উলিয়াব লাগে একদম সিম্পল আমাক দিয়া আছে -7/3 into 5/4 into 2/9 তো ইয়াৰ পৰা আমি লিখিব পাৰো -7/3 into এই দুইটিৰে এই চাৰিক দুবাৰ কাটা কাটি যায় আৰু ওপৰত কি ৰল 5 ৰল তলত কি ৰল 2 into 9 2 into 9 ক মই মাল্টিপ্লাই কৰি ইয়াতে লিখি দিব পাৰো কিমান হয় 2 into 9 মানে 18 হয় ইয়াৰ পৰা আকৌ কি পাম ইয়াৰ পৰা হ'ব -7 into 5 তলত হ'ব 3 into 18 আকৌ ইয়াৰ পৰা পাম -35 divided by 18 গুণ কি হয় 54 -35/54 অপশনতে আছে অপশন সি এটো হ'ব দ্য আনসাৰ চল আইছো নেক্সট কোৱেশ্চনত কি দি আছে সকলোসমূহ প্ৰিভিয়াস ইয়াৰত আহা কোৱেশ্চন তো প্ৰিভিয়াস ইয়াৰৰ পেপাৰৰ পৰা গোটেইসমূহ কোৱেশ্চন লোৱা হৈছে তেনেকুৱা টাইপৰে কোৱেশ্চন আহিবই পাৰো তো এবাৰ গোটেইখিনি আপোনালোকে চাই যাব প্ৰথমৰ পৰা ভিডিওটি শেষলৈ গোটেইসমূহ কোৱেশ্চন এবাৰ চাই যাব ঠিক আছে লগতে চেনেলটি সাবস্ক্ৰাইব কৰি থব কাৰণ ইয়াত আপোনালোকৰ সকলো ধৰণৰ এক্সামৰ কাৰণে যিমান মেথছৰ বা ৰিজনিঙৰ যিমান বস্তু আছে গোটেইসমূহৰ কাৰণে প্ৰেক্টিছ সেটি হওক বা ধৰণক বিভিন্ন ধৰণৰ কনসেপচুৱেল কোৱেশ্চন হওক সকলোসমূহ পাই যাব এইটো কোৱেশ্চনত কি দি আছে হোৱাট শুড বি এডেড টু -3 টু গেট 12 তো 12 পাবলৈ -3 লগত কি যোগ কৰিব লাগে সেইটো দিছে মানে -3 লগত যোগ কৰিব লাগিব কিবা এটা সংখ্যা যাৰ ফলত আমি কি পাম 12 পাম তো এনেকুৱাকৈ ভাবিলে ইকুৱেশ্যন বনোৱাত একদম সহজ হৈ যায় বহুতে এনেকুৱা কোৱেশ্চন আহিলে ইকুৱেশ্যনটো কেনেকৈ বনাব লাগে সেইটো নাজানে ইকুৱেশ্যনটো কেনেকৈ বনাব কোৱেশ্চনত যি দিয়া থাকে সেইমতে লিখিব যিটো নাজানে তাৰ কাৰণে খালি ঠাই এৰি কৰে হ'ল যেনেকৈ ইয়াত দিয়া আছে হোৱাট শুড বি এডেড টু -3 মানে মই ইয়াৰ পৰা কি বুজি পাইছো -3 লগত কিবা এটা এড কৰিব লাগিব তো -3 লিখিছো এড কৰিছো কিবা এটা হেতু নাজানো তো মই এনে গোল চিন দি থৈছো টু গেট 12 মানে এড কৰিলে কি পাম 12 পাম তো ইকুৱেল টু মই সেই কাৰণে 12 লিখিছো তো এইটো নাজানো মই এইটো মই x ধৰিলো হল ইয়াত মই x ৰ ভ্যালু উলিয়াব লাগে x ইকুৱেল টু হ'ব 12 -3 to হিফালে গলে হ'ব +3 ইয়াৰ পৰা পাম 12 + 3 = 15 15 হ'ব আমাৰ কাৰেক্ট আনসাৰ তাৰ মানে -3 লগত 15 এড কৰিব লাগিব যাৰ ফলত মই 12 পাম হল আইছো নেক্সট কোৱেশ্চনত কি আছে 608% of 14.5 তাৰ মানে 14.5 ৰ আমি 608% কিমান হয় হেতু উলিয়াব লাগে আমাৰ কি আছে 608 of percent yes 608% of 14.5 এইটো একদম সিম্পল 608% মানে কি হয় 608 divided by 100 into 14.5 অফ মানে হয় ইনটু তো ইয়াৰ পৰা কাটাকাটি কৰিব পাৰো এইটোক 4 ৰে যায় 25 বাৰ ওপৰতো 4 ৰে যায় 15 4 গুণ 60 আৰু 4 যাব দুবাৰ নেক্সট ইয়াক 5 ৰে যায় 5 বাৰ ইয়াক 5 ৰে যায় 3 গুণ 5 2 গুণ 10 4 বাকি হ'ল 45 হ'ল 5 9 গুণ 45 29 5 ৰে না যায় আৰু ওপৰতো এক না যায় তো আমি ফাইনালি কি পালো আমি এবাৰ পালো আমি তলত ৰব 5 ওপৰত ৰব 152.2 152 into 2.9 তো 5 ৰে মই কাটাকাটি কৰিব পাৰো পইণ্ট ওলালে হ'ব কিমান হ'ব 5 3 গুণ 15 দুই বাকি ৰল 20 হ'ল যেহেতু যোগ না যায় সেইকাৰণে মই এবাৰ শূন্য বাৰ দিব লাগিব যোগ নগল তো 0 দিলো তাৰ পিছত পইণ্ট দিলো 20 হ'ল তো ইয়াৰ পৰা পাম 4 তাৰমানে আমি ফাইনালি পালো 30.4 into 2.9 তো এনসাৰটো আমি যেটো এনসাৰ পাম তাত থাকিব দুটাৰ আগত দশমিক থাকিব কাৰণ ইয়াত এটা দশমিকৰ পিছত এটা সংখ্যা ইয়াত দশমিকৰ পিছত এটা সংখ্যা তো ফাইনালি আমি কি পাম দশমিকৰ পিছত দুটা অংক পাম আৰু
লাষ্টৰ অংকটো কি হ'ব 9 4 গুণ 37 হ'ব 37 6 হ'ব তো তেনেকুৱা অপচন আছে নেকি চাইছো মানে ইয়াত দুটা অংকত জায়গা থাকিব আৰু এটা থাকিব লাষ্টৰ ডিজিটটো হ'ব 6 এইটো যদি চাও লাষ্টৰ ডিজিটটো 6 দশমিকৰ পিছত দুটা নাম ডিজিট আছে তো এইটো হ'ব আমাৰ এনসাৰ কাৰণ তলৰ কোনোটো অপচনতে লাষ্ট প্লেছত কি নাই 6 নাই তো 1 হ'ব আমাৰ কাৰেক্ট এনসাৰ গোটেই সমূহ আমি মাল্টিপ্লাই নকৰাকৈ আমি এনসাৰটো উলিয়াব পাৰো হল আইছো নেক্সট কোৱেশ্চনত কি দি আছে by what number should minus 8 to the power minus 3 be multiplied so that the product is equal to minus 6 to the power minus 3 কৈছে কি minus 8 to the power minus 3 কি সংখ্যাৰে কিমান নহয় কি সংখ্যাৰে পূৰণ কৰিব লাগে যাতে পূৰণ ফলটো কি পাও minus 6 to the power minus 3 ৰ সমান হয় এইটো হে ইকুৱেশনটো যদি আমি বনাব পাৰো তাৰ পিছত একদম সিম্পল the ইকুৱেশনটো কেনেকৈ বনাম চাব আমাক দিয়া by what number should minus 8 to the power minus 3 be multiplied ইয়াৰ পৰা মই কি বুজি পালো minus 8 to the power minus 3 লগত minus 8 to the power minus 3 লগত আমি কিবা এটা সংখ্যা মাল্টিপ্লাই কৰিব লাগিব by what number should be multiplied মানে পূৰণ কৰিব লাগিব কি সংখ্যাৰে সংখ্যাটো নাজানো ইয়াৰ ফৰ্ম সংখ্যাটো হ'ল x তাৰ পিছত কৈছে so that the product is equal to minus 6 to the power minus 3 তাৰ ফলত আমি প্ৰডাক্টটো কি পাম অৰ্থাৎ পূৰণ ফলটো পাম minus 6 to the power minus 3 এইটো তো ইয়াৰ পৰা মই কি কৰিব লাগিব x ৰ ভ্যালু উলিয়াব লাগিব তো ইয়াৰ পৰা x ৰ ভ্যালু কেনেকৈ উলিয়াম minus 8 to the power minus 3 মানে কি হয় minus ৰ পাৱাৰ অড নম্বৰ আছে তো minus ৰ পাৱাৰ অড নম্বৰ থাকিলে minus ডাল minus হৈ ৰৈ যায় আৰু 8 to the power minus 3 মানে কি হয় 8 স্কয়ার মানে হয় 64 8 কিউব মানে হয় 512 তো ইয়াত কি পাম 512x ইকুৱেল টু minus or power minus 3 আছে ইটো আকৌ কেনেকৈ হ'ব x minus x to the power sorry ইটো minus নলৈ কিনে মই x to the power minus 3 ললো এইটোক মই কেনেকৈ লিখিব পাৰো এইটোক মই লিখিব পাৰো 1 by x cube বুলি লিখিব পাৰো মানে পাৱাৰত যদি হি মাইনাস থাকে সেইটোক মই 1 by উতে এইটো লিখিব পাৰো আৰু পাৱাৰৰ মাইনাসটো নোহোৱা হৈ যায় তো এইটোক যদি মই সেম ফৰ্মেটত লিখিব লাগে এইটো হ'ব 1 by বেসটোৰ মাইনাসটো থাকি যাব কিন্তু পাৱাৰৰ মাইনাসটো হে নোহোৱা হয় তো minus 6 ৰ মাইনাসটো থাকিব কিন্তু minus 3 যেটো পাৱাৰ আছে তাৰ মাইনাসটো নোহোৱা হয় এইটো হ'ব হল তো ইয়াৰ পৰা মই কি পাম minus 512x equal to হ'ব 1 by minus 6 to the power minus 3 আছে তো minus to minus এর হ'ব কারণ পাওয়ার আছে অড নাম্বার আর 6 কিউব মানে কি হয় 216 হল হলিয়ালে তো ইয়াৰ পৰা আমি কি পাম এইফালৰ মাইনাসটো আৰু এইফালৰ মাইনাসটো আমি ক্যান্সেল আউট কৰি দিব পাৰো তো 512x equal to হ'ব 1 by 216 আৰু ইয়াৰ পৰা মই x ৰ ভ্যালু কি পাম x ৰ ভ্যালু হ'ব কৰবাত তুলল নেকি কিবা সৰি একদম ইয়াতে মাইনাস আছিল না ইয়াতে তো পাৱাৰত মাইনাস আছে তো মাইনাসটো মই লিখাই নাই তো ইয়াত মাইনাস হ'ব ইয়াত মাইনাস হোৱাৰ লগে লগে ইয়াত চেঞ্জ হৈ যাব ইয়াত কি হ'ব 1 by minus 8 to the power 3 হ'ব ইয়াৰ ফুল ইয়াত কি হ'ব x to x ৰে হ'ব ইয়াত হ'ব 1 by minus 8 to the power 3 মানে পাৱাৰ টু অড নম্বৰ আছে তো মাইনাস ডাল মাইনাস হ'ব আৰু 8 কিউব মানে হ'ব 512 হলিয়ালে এইটো মই ঠিক আছে তো এইখিনি পৰা মই আকৌ কৰি দিছো হল তো এতিয়া মই কি পালো -1 by -512 equal to -512x equal to 1 by -216 তো ইয়াৰ পৰা মই এইটো কেনেকৈ লিখিব পাৰো আকৌ 1 by 512 ইয়াত মই এইটো x লিখিব পাৰো x by 512 লিখি দিব পাৰো equal to আকৌ মাইনাস ডাল মই আগত লিখিনে 1 by 216 লিখিলো হল এতিয়া আমি এই মাইনাসটো আৰু এই মাইনাসটো ক্যান্সেল আউট কৰিলো এবাৰ যদি আমি ক্ৰস মাল্টিপ্লাই কৰো কি পাম 216x equal to হ'ব 512 মানে এনেকৈ ক্ৰস মাল্টিপ্লাই কৰিছো বজ্ৰ গুণন বুলি কোৱা হয় অসমীয়াত সেইটো তো ইয়াৰ পৰা আমি x ৰ ভ্যালু লগ লাগে তো ইয়াৰ পৰা x equal to হ'ব 512 divided by 216 তো কাটাকাটি কৰিলে কি হেৰি যাব 4 হেৰি যায়
4 যাব 16 নহয় 12 4 গুণ 48 3 8 4 গুণ 32 4 যাব 4 5 গুণ 20 16 7 4 গুণ 16 নেক্সট নেক্সট 4 তে যায় আকৌ 4 না যায় 2 তে যায় 27 টাইমছ 2 তে যায় 64 টাইমছ আকৌ 64 আৰু 27 একলে না যায় তো ফাইনালি আমি কি পালো 64/27 তো অপশন বি ইটো হ'ব আমাৰ কাৰেক্ট আনসাৰ 64/27 হল আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে The present ages of Anu and Raj are in the ratio 4:5. 8 years from now, the ratio of their ages will be 5:6. What is Anu's present age? Question টি সুধিছে কি অনু আৰু ৰাজৰ বৰ্তমান বয়সৰ অনুপাত দি আছে 4:5 8 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত হ'ব 5:6 তেতিয়া হলে অনুৰ বৰ্তমান বয়স কিমান সেইটো আমি উলিয়াব লাগে আমাক দি আছে অনু আৰু ৰাজৰ প্ৰেজেন্ট এজৰ ৰেশিও তো অনু আৰু ৰাজৰ বৰ্তমান বয়সৰ অনুপাত হ'ল 4:5 এটো দি আছে আকৌ নেক্সট কৈছে 8 years from now ঠিক আছে তো এইটো যদি ইহঁতৰ বৰ্তমান বয়সৰ অনুপাত হয় তো ইয়াৰ পৰা মই লিখিব পাৰো অনুৰ বৰ্তমান বয়স হ'ব 4x and ৰাজৰ বৰ্তমান বয়স হ'ব 5x ঠিক আছে এটা কৈছে 8 years from now the ratio of their ages will be 5:6 এতিয়া পৰা 8 বছৰ পিছত ইহঁতৰ বয়সৰ অনুপাত হ'ব 5:6 তো এতিয়া ইহঁতৰ বয়স অনুৰ বয়স হ'ল 4x 8 বছৰ পিছত তাৰ বয়স হ'ব 4x + 8 ঠিক একেদৰে ৰাজৰ বৰ্তমান বয়স 5x 8 বছৰ পিছত তাৰ বয়স হ'ব 5x + 8 আৰু ইহঁতৰ বয়সৰ অনুপাতটো কি হ'ব আমাক কৈছে কিমান 5:6 বুলি কেনে কৈছে তো ইয়াৰ পৰা মই কি পাম 4x + 8 divided by 5x + 8 equal to হ'ব 5/6 ইয়াৰ পৰা যদি আমি বজ্ৰগুণন বা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰো 24x + 48 equal to হ'ব 25x + 40 তাৰপিছত মই ইফালে 48 42 ইফালে দিলো 40 আৰু ইফালে হ'ব 25x - 24x ইফালে হ'ব 8 ৰব ইফালে ৰব x x ৰ ভ্যালু মই কি পালো x equal to পালো মই 8 মোক কি লাগে অনুৰ বৰ্তমান বয়স লাগে অনুৰ বৰ্তমান বয়স কিমান a equal to 4x এফৰ অনু তো অনুৰ বৰ্তমান বয়স হ'ব a equal to 4 into x x ৰ ভ্যালু হ'ল 8 32 years তো অনুৰ বৰ্তমান বয়স হ'ব 32 বছৰ অপচন বি এটো হ'ব শুদ্ধ আনসাৰ হল আইছো নেক্সট কোৱেশ্চনত কি দি আছে What is the smallest number by which 392 must be multiplied so that the product is a perfect cube? কৈছে কি 392 লগত আটাইতকৈ কি সৰু সংখ্যা মাল্টিপ্লাই কৰিব লাগিব যাতে হেতু এটা কি হয় পারফেক্ট কিউব হয় ওকে কোৱেশ্চনটি দি আছে আকৌ কৈছো 392 কি ক্ষুদ্ৰতম সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণ ঘনফল পূৰ্ণ বৰ্গ নহয় পারফেক্ট কিউব বুলি কৈছে তো পূৰ্ণ ঘনফল পাম হেতু হতিছে ঠিক আছে তো এনেকুৱা কোৱেশ্চন যদি পারফেক্ট স্কয়ার পাব লাগে বা পারফেক্ট কিউব যদি পাব লাগে তেতিয়া হলে দুটা কন্ডিশনত কি কৰিব যেটো নাম্বার দিয়া থাকে সেই নাম্বাৰটো প্ৰাইম ফ্যাক্টৰাইজেশন কৰিব সদায় প্ৰাইম ফ্যাক্টৰাইজেশন কৰিলে হ'ল তো 2 ৰে ডিভাইড কৰিলে ইয়াত হ'ব 19 ইয়াত হ'ব 6 আকৌ 2 ৰে ডিভাইড কৰিম ইয়াত হ'ব 9 ইয়াত হ'ব 8 again 2 ৰে ডিভাইড কৰিম ইয়াত হ'ব 4 ইয়াত হ'ব 9 2 ৰে না যায় এবাৰ 7 ৰে ডিভাইড কৰিম 7 7 ঠিক আছে therefore মই কি পালো 392 equal to পালো মই 2 into 2 into 2 into 7 into 7 এতিয়া পারফেক্ট কিউব পাবলৈ যিবিলাক ফ্যাক্টৰস পাম সেই ফ্যাক্টৰসবোৰ সদায় কি ফৰ্মত থাকিব লাগিব কিউব ফৰ্মত থাকিব লাগিব মানে ধৰক ফ্যাক্টৰ পালো 1 যেটি ফ্যাক্টৰ নাব সদায় ফ্যাক্টৰ বিলাক কি হ'ব লাগিব কিউব ফৰ্মত হ'ব লাগিব যেনে 2 কিউব 3 কিউব 4 কিউব এনেকুৱা ফৰ্মত থাকিব লাগিব ইয়াত যদি চাও ইয়াত 2 কেইটা আছে তিনিটা তো ইয়াক মই 2 কিউব লিখিব পাৰো
আকৌ ইয়াত 7 কেইটা আছে দুটা 7 স্কোয়ার আছে 7 কি থাকিব লাগিব তিনিটা থাকিব লাগিব তেতিয়া হেতু কি হ'ব পূৰ্ণ ঘনফল হ'ব তো 7 তিনিটা হ'ব লাগিব মানে কি ইয়াক এটা এক্সট্ৰা 7 ৰে মাল্টিপ্লাই কৰিব লাগিব therefore যেটো পূৰণ কৰিব লগিয়া সংখ্যা সেই সংখ্যাটো কি হ'ল 7 তো ইয়াত যদি আমি এক্সট্ৰা 7 এটাৰে মাল্টিপ্লাই কৰি দিও এইটো কি সংখ্যা হৈ যাব পূৰ্ণ ঘনফল হ'ব তো পূৰণ কৰিব লগিয়া সংখ্যাটো হ'ল 7 তো 7 হ'ব আমাৰ রাইট আনসার আইছো নেক্সট কোৱেশ্চনত কি দিয়া আছে A sum of rupees 10,000 is borrowed at a rate of interest 15% per annum for 2 years. What will be the simple interest on this sum at the end of 2 years? কৈছে কি 10,000 টকা 15 বছৰ 15% বছৰি সুদৰ হাৰত 2 বছৰৰ বাবে যদি ধাৰলৈ লোৱা হয় তেতিয়া হলে 2 বছৰ শেষত সেই ধনৰাশিৰ ওপৰত সাধাৰণ সুদ বা সৰল সুদ কিমান হ'ব সেইটো উলিয়াব লাগে সৰল সুদৰ কোৱেশ্চন নক প্ৰিন্সিপালটো দিয়া আছে কিমান প্ৰিন্সিপাল 10,000 তো প্ৰিন্সিপাল হল 10,000 ৰেট দিয়া আছে কিমান ৰেট 15% টাইম দিয়া আছে কিমান টাইম 2 ইয়ার্স ঠিক আছে আমি সিম্পল ইন্টারেস্ট উলিয়াব লাগে SI ইকুয়াল টু কি আছিল PR তো PRT ডিভাইডেড বাই 100 আছিল তো P কিমান 10,000 R কিমান 15 T কিমান 2 divided by 100 here double zero cancel zero equal 100 into 15 into 2 কিমান হ'ব 15 দুগুণ 30 আৰু দুটা শূন্য double zero তাৰ মানে সিম্পল ইন্টারেস্ট কিমান হ'ব 3000 rupees অপশন বি হ'ব দ্য আনসার ঠিক আছে কোৱেশ্চন মই একেবাৰে সিম্পল কোৱেশ্চন অলপমান ধৈৰ্য ধৰি কেনে বা মন দি কেনে ভালকৈ ভুল ভালকৈ কৰিলে গোটেইটা শুদ্ধকৈ কৰিব পাৰি আইছো নেক্সট কোৱেশ্চনত কি দি আছে Two water taps together can fill a tank in 3 hours 45 minutes. The tap with a larger diameter takes 10 hours less than the smaller one to fill the tank separately. Calculate the time taken by the larger tap to fill the tank alone. কৈছে কি দুটা পানীৰ টেপে একেলগে এটা টেংকি ভৰ্তি কৰিবলৈ সময় লয় 3 ঘণ্টা 45 মিনিট মানে দুটা এটা পানী টেংকি দুটা টেপ আছে এটো পানী ট্যাপ A এটো পানী ট্যাপ B এই দুটা পানী ট্যাপেৰে যদি হে এই ট্যাঙ্কিটো ভৰ্তি কৰো আমি সময় কিমান লয় 3 ঘণ্টা 45 মিনিট সময় লয় এটো পানী ট্যাঙ্কি হইলো এটা হৈছে ডাঙৰ মুখৰ ট্যাপটোৱে সৰু ট্যাপটোৰ তুলনাত 10 ঘণ্টা কম সময় লয় ট্যাঙ্কিটো অকলহৰে পূৰ কৰিবলৈ এটা যদি হে দুটাকে আমি এটাকে ফিল কৰো মানে এইটো বন্ধ থাকিলে এইটোৰে ফিল কৰো বা এইটোৰে ফিল কৰিলে এইটো বন্ধ কৰি দিও তেতিয়া হলে ধৰি ললো এইটো আমাৰ ডাঙৰ বিটো ডাঙৰ তো ডাঙৰটোৰে ফিল কৰোতে সৰুটোতকে মানে ডাঙৰটোৱে 10 ঘণ্টা কম সময় লয় তেতিয়া হলে আমি উলিয়াব লাগে ডাঙৰ টেপটোৱে অকলহৰে ট্যাঙ্কিটো পূৰ কৰিবলৈ কিমান সময় লাগিব সেইটো উলিয়াব লাগে ভাল কোৱেশ্চন এটো কেনেকৈ কৰিম এটো নৰমালি আমি যেনেকৈ টাইম এণ্ড ওয়াৰ্কৰ কোৱেশ্চন কৰো তেনেকৈ আমি এটো কৰিব নোৱাৰিম এইটো আমি ধৰিব লাগিব দুটা ট্যাপ A and ট্যাপ B A আৰু B দুটা ট্যাপ মিলি কেনে ট্যাঙ্কিটো ফিল কৰিবলৈ সময় লয় 3 ঘণ্টা 45 মিনিটস এইটো যদি আমি কমপ্লিটলি আৱাৰত লিখিব লাগে ঘণ্টাত লিখিব লাগে কিমান হ'ব 45 মিনিটত কিমান ঘণ্টা হয় 0.75 হয় তাৰ মানে এইটো হ'ব 3.75 hour হল ঠিক আছে এইটো এনেকৈ লিখিব পাৰি 3 plus 3/4 hour আকৌ ইয়াক এনেকৈ লিখিব পাৰি 4 কিমান হ'ব 4 12 13 14 15/4 hour এনেকৈ লিখিব পাৰি এইটো মই এবাৰ 15/4 বুলি কেনে লিখি দিছো যোনটো এপ্লাই কৰিলে সুবিধা হয় সেইটো এপ্লাই কৰিম 15/4 hour ঠিক আছে বিটো মই ইয়াত লাগি দিছো হল এটো এতিয়া A আৰু B দুটাই একেলগে কমপ্লিট কৰোতে সময় লয় 3.75 hour অথবা 15/4 hour
তেতিয়াহ'লে ইহঁতে 1 ঘণ্টাত কিমান ফিল কৰিব 1 ঘণ্টাত ফিল কৰিব 1 by কিমান a plus b আৰু a plus b মান কিমান 15/4 1 ঘণ্টাত ইহঁতে এইখিনি ফিল কৰিব ঠিক আছে তাৰ পিছত কৈছে কি এটা টেপ ডাঙৰ এটা টেপ সৰু মই ইয়াত ধৰি লৈছো এই টেপটো ডাঙৰ বিটকৈ তেতিয়াহ'লে এই টেপটোক যদি হে সময় কিমান লয় এই ডাঙৰ টেপটোক সময় কম লাগিব আৰু সৰু টেপটোক সময় বেছি লাগিব তো ডাঙৰ টেপটোৱে 10 ঘণ্টা কম সময় লয় যদি এই সৰু টেপটোক সময় লয় x ঘণ্টা ডাঙৰ টেপটোক সময় ল'ব কমপ্লিটলি ফিল কৰোতে ডাঙৰ টেপটোত সময় ল'ব x - 10 আৱাৰ ঠিক আছে এতিয়া যদি হে সময় লয় x - 10 আৱাৰ 1 ঘণ্টাতে ফিল কৰিব 1 by x - 10 ঠিক আছে ধৰে যদি হে x ঘণ্টাত কমপ্লিটলি ফিল কৰে 1 ঘণ্টাত ফিল কৰিব 1 by x আৰু 2 মিলি কেনে কমপ্লিটলি 1 ঘণ্টাত ফিল কৰে 1 by 15/4 আকৌ এবাৰ কৈছো এই টেপটোৱে 1 ঘণ্টাত কৰে 1 by x - 10 অংশ ফিল বি টেপটোৱে 1 ঘণ্টাত কৰে 1 by x অংশ ফিল এটা দুটাক যদি একেলগে কম্বাইন কৰি দিও প্লাস কৰি দিও তেতিয়াহ'লে যেটো ইহতৰ যোগফল পাম হেতু কাৰ সমান হ'ব লাগিব দুটাই মিলি কেনে 1 ঘণ্টাত যিখিনি ফিল কৰে আৰু দুটাই মিলি কেনে 1 ঘণ্টাত কিখিনি ফিল কৰিছিল 1 by 15/4 অংশ তো এইটো ইকুৱেল মই এনেকৈ লিখিব পাৰো 1 by x - 10 plus 1 by x তো ইয়াৰ পৰা 1 by 15/4 মানে হয় 4 by 15 আৰু ইয়াৰ পৰা পাম ইয়াৰ যদি এলচিএম ল ই হ'ব x - 10 whole into x ওপৰত হ'ব x plus x minus 10 x ইয়াৰ পৰা পাম এইটো মই এফালে লিখিলো কি হ'ব ওপৰত 2x minus এইটো হ'ব 2x minus 10 2x minus 10 আৰু তলত হ'ব x এৰে মাল্টিপ্লাই কৰিলে x square minus 10 আৰু ইফালে থাকিব 4 by 15 এটা যদি ক্ৰস মাল্টিপ্লাই কৰি দিও বজ্ৰবৰণ কৰি দিও কি হ'ব 15 এৰে আগে 4 এৰে কৰিছো এইটো তলৰটো তো ইয়াত হ'ব 4x square minus 4 into 10 40 equal to 15 into 2 30 x minus 15 into 10 150 হলিয়ালাই তো এখিনি সলভ কৰিব লাগিব ইয়াত হ'ব 4x square minus 30x to ইফালে নিলে minus 30x আকৌ minus 40 আৰু 150 to ইফালে আনিলে হ'ব plus 150 ইফালে কি হ'ব 0 হল তো ইয়াৰ পৰা কি পাম 4x square minus 30x এইটো কৰিলে কিমান হ'ব এইটো কৰিলে হয় প্লাস 110 ঠিক আছে ঠিক আছে ইয়াত x এৰে মাল্টিপ্লাই কৰিলে ইয়াত 10x হ'ব ইয়াত 10x হ'ব লাগে ইয়াত 10x হোৱাৰ লগে লগে ইয়াত কি হ'ব 4x square minus 40x হ'ব এটো 40x হ'ল ইফালে এটো কি হ'ব minus 40x এটা হ'ব minus 40x আৰু 30x টো ইফালৰ পৰা ইফালে আহিলে হ'ব minus 30x তো ইয়াত আমি কি পাম 70x প্লাস ইয়াত হ'ব 150 to 150 হৈ যাব 150 equal to 0 হল এইটো এটা ইকুৱেশন পালো আকৌ ইয়াক দুইৰে ক্যান্সেল কৰিব পাৰি যদি দুইৰে হৰণ কৰো 2x square 70x ঠাই হ'ব 35x আৰু 150 ঠাই হ'ব 150 আধা অৰ্থাৎ 75 equal to 0 হল এটা আমি এই ইকুৱেশনটো সলভ কৰিব লাগে এই ইকুৱেশনটো সলভ কৰি যদি x এর ভ্যালু পাম তারপর আমি আমার অ্যানসারটো উলিয়াব পাৰো এই ইকুৱেশনটো কেনেকৈ সলভ কৰো দ্বিঘাত সমীকৰণ যেনেকৈ সলভ কৰে ঠিক একেদৰে কি কৰিব লাগে ইয়াত যদি x স্কয়াৰৰ হৰক থাকে 2 আৰু ইয়াত যেটো c থাকে তো এইটোক মাল্টিপ্লাই কৰি লব লাগে এবাৰ তাৰমানে
75 into 2 কৰিলে কিমান পায় 150 পায় এতিয়া 152 আমি দুটা এনেকুৱা ফেক্টৰাইজ কৰিব লাগে যাতে সেই দুটা মাল্টিপ্লাই কৰিলে মই 150 পাম আৰু সেই দুটা প্লাস বা মাইনাস কৰিলে মই কি পাম যদি x ৰ ঠাইত থাকে x ৰ হওক সেইটো পাব লাগে অৰ্থাৎ -35 পাব লাগে তো কি আনে দুটা নাম্বাৰ যি 150 ৰ ফেক্টৰ আৰু সেই দুটাক মাল্টিপ্লাই কৰিলে মই 150 পাম আৰু প্লাস মাইনাস কৰিলে -30 পাম যদি মই 30 and 5 লওঁ মাল্টিপ্লাই কৰিলে মই নিশ্চয়কৈ কিমান পাম 150 পাম আৰু -35 পাবলৈ মই দুইৰ আগত মাইনাস চিন দিব লাগিব এবাৰ যদি দুটাক মাল্টিপ্লাই কৰো -30 -5 কৰিলে আকৌ মাইনাস গৈ কিনে প্লাস হ'ব প্লাস 150 পাম আৰু দুটাক যদি মই প্লাস কৰি দিও -35 পাম তো ইহতৰ ফেক্টৰ দুটা হ'ব 2x square minus 30x minus 5x plus 75 equal to 0 তো ইয়াৰ পৰা যদি 2x কমন লও কি হ'ব ইয়াত x minus 30 ৰ পৰা 15 হ'ব ইয়াৰ পৰা 5 কমন ললে ইয়াত হ'ব x minus 15 কাৰণ 75 into 5 equal to 15 into 5 মানে হয় 75 0 তো ইয়াৰ পৰা পাম x minus 15 whole into twice x minus 5 equal to 0 ইয়াৰ পৰা either x minus 15 equal to 0 হ'ব or twice x minus 5 equal to 0 হ'ব তো ইয়াৰ পৰা মই পাম x equal to 15 or ইয়াত x ৰ ভ্যালু কি হ'ব x equal to হ'ব 5/2 তো x ৰ দুটা ভ্যালু পালো এটা হল x equal to 15 আৰু আনটো হল তাহলে x equal to 15 আৰু আনটো হল আমাৰ আৰু আনটো হল x equal to plus 5/2 এটা আমাক কি লাগে time taken by the larger tap to fill the tank alone ডাঙৰ পাইপটোৱে ফিল কৰোতে কিমান সময় লাগে হেতু লাগে এইটো আছিল আমাৰ ডাঙৰ পাইপটো এইটো আছিল আমাৰ ডাঙৰ পাইপটোৰ সময় 1 ঘন্টা ফিল কৰা এইটো আছিল সৰু পাইপটো কাৰণ ডাঙৰ পাইপটোক 2 ঘন্টা কম সময় লাগিছিল ঠিক আছে তো ডাঙৰ পাইপটোক সময় লাগে x minus 10 hour তো x ৰ ভ্যালু কিমান 15 ইয়াত হ'ব 15 minus 10 hour which is equal to 5 hour আমাৰ ডাঙৰ পাইপটোক ফিল কৰোতে সময় লাগিব 5 ঘন্টা অপচন এ হ'ব শুদ্ধ আনসাৰ আৰু এইটো পইণ্টত ওলাব 2.5 2.5 প্লাস 2টা root ঠিক আছে 2.5 হয় 2.5 মাইনাস হলে ইয়াত आंसर নিমিলে তো 5 hours এ হ'ব আমাৰ কারেক্ট आंसर তো 5 ঘন্টা হ'ব শুদ্ধ आंसर ইম্পৰ্টেন্ট কোৱেশ্চন এইটো আগৰ বাৰ চাই লব যদিহে বুজি পোৱা নাই আহিছে নেক্সট কোৱেশ্চনত কি দি আছে কি কৈছে the price of a scooter was 34,000 last year it has increased by 20% this year what is its present price এখন স্কুটাৰৰ দাম যোৱা বছৰ 34,000 আছিল আৰু এই বছৰ তাৰ দামটো কি হ'ল 20% বৃদ্ধি হ'ল তেতিয়া হলে স্কুটাৰখনৰ বৰ্তমান দাম কিমান এইটো দিছে তো প্ৰাইচটো দি আছে আমাক কিমান 34,000 আৰু ইনক্ৰিজ কিমান হৈছে 20% ইনক্ৰিজ হৈছে তেতিয়া লাগে আমাক বৰ্তমান স্কুটাৰখনৰ প্ৰাইস অৰ্থাৎ নতুন প্ৰাইসটো কিমান নতুন প্ৰাইস হ'ব 20% ইনক্ৰিজ হলে বস্তু এটাৰ দাম যদি হে আগতে 100 rupees আছে তাৰ দাম কি হ'ব 120 rupees হ'ব 120 rupees হ'ব আৰু যদি বস্তুটোৰ দাম আগতে 100% আছিল তেতিয়া হলে তাৰ নতুন প্ৰাইস হ'ব 120% তাৰ মানে 100% যেটো ভ্যালু আছিল তাৰ ভ্যালু তাৰ সমান 34,000 সমান আৰু নতুনকৈ যেটো ইনক্ৰিজ 20% ইনক্ৰিজ হ'ব তেতিয়া হলে তাৰ ভ্যালু হ'ব 120% অৰ্থাৎ আমি 120% উলিয়ালে হল আগৰ ভ্যালুটো মানে আমি উলিয়াব লাগিব 34,000 ৰ 120% 120% কি ওলাইছো কাৰণ 20% বাঢ়ি গৈছে তো ইয়াৰ পৰা আমি কি পাম 34,000 into 120/100 00 cancel কিমান হ'ব 34,000 into 120 দুটা 0 আছে দিলো আৰু 12 4 গুণ 48 ৰ 8 4 36 440 40800 rupees এইটো হ'ব আমাৰ কারেক্ট आंसर অপচন সি হ'ব আমাৰ শুদ্ধ आंसर হল আজি নেক্সট কোৱেশ্চনত কি দি আছে a vendor purchased
40 dozens bananas for rupees 1250. Out of these, 30 bananas were rotten and could not be sold. At what rate per dozen should he sell the remaining bananas to make a profit of 20%? এজন দোকানী কি কৰিছে 1250 টকাত 40 ডজন কল কিনিছে। ইয়াৰে 30টা কল পচি যোৱাৰ ফলত কি কৰিব নোৱাৰিলে, বেচিব নোৱাৰিলে। তেতিয়াহ'লে দোকানীজনে বাকী ৰোৱা কলসমূহত যদি 20% বা গোটেই যিটো প্ৰচেছ কিনাৰ প্ৰচেছ যদি 1250 টকাত যদি কিনিছিল তাত যদি তাৰ 20% লাভ হ'ব লাগে, তেতিয়াহ'লে যিবিলাক কল বাকী ৰৈ গ'ল, ভাল কল যিকেইটা বাকী গ'ল, সেইকেইটা প্ৰতি ডজনত কি দামত বিক্ৰী কৰিব লাগিব যাতে তাৰ 20% লাভ হয়। ঠিক আছে, এতিয়া দোকানীজনে কিমান কল কিনিছিল 40 ডজন। তো 40 ডজনত কিমানটা হয়, এক ডজনত যদি 12টা হয় 40 ডজনত হ'ব 480টা। তাৰমানে এটা কলৰ ভ্যালু কিমান হ'ব, প্ৰাইস অফ 1 বানানা কি হ'ব, প্ৰাইস অফ 1 বানানা হ'ব, টোটেল প্ৰাইস আছিল 1250, তাক যদি মই 480 ৰে ডিভাইড কৰোঁ এটা বানানাৰ প্ৰাইস পাম, 0 0 কেনসেল, 125 ডিভাইডেড বাই 48, ইয়াক আৰু কেনসেল নাযায়, তো এইটো হ'ব এটা বানানাৰ প্ৰাইস হ'ল। বা এটা বানানা নলৈ কিনে এটা বানানা নলৈ কিনে যদি আমি 1 ডজনৰ উলিয়াই আনো, প্ৰাইস অফ 1 ডজন যদি উলিয়াও, 1 ডজন বানানাৰ একে হ'ব, এটা উলিয়ালে বেছি সহজ হ'ব, কাৰণ ইয়াত যিটো 30টা বানানা বেয়া হৈ গৈছে, এই 30টো ডাইৰেক্টলি ডজনত নহয়, 2 ডজন এণ্ড 6 বানানাছ হ'ব, অৰ্থাৎ 2.5 ডজন হ'ব। ঠিক আছে, ডজন কৰিলে হয়, প্ৰাইস অফ 1 ডজন উলিয়াইছোঁ। তো 1 ডজন কলৰ দাম কিমান হ'ব, 40 ডজনৰ দাম দি আছিল কিমান, 1250 rupees। তেতিয়াহ'লে 1 ডজন কলৰ দাম হ'ব 1250 ডিভাইডেড বাই 40 rupees, 0 0 কেনসেল, 125 বাই 4 rupees হ'ব 1 ডজন কলৰ দাম। ঠিক আছে, ইয়ালৈ তাৰপিছত কি হৈছে, 30টা কল কি হ'ল, বেয়া হ'ল, আৰু 30টা কলত কিমান ডজন হয়, 30 বাই 12 ডজন, 30 বাই 12 মানে হয় 12ৰে যাব 2 বাৰ, 2.5 ডজন। ঠিক আছে, তাৰমানে 2.5 ডজন তাৰ কল কি হ'ল, বেয়া হৈ গ'ল। এটা 1 ডজন কলৰ দাম আছিল এইটো কিনা দাম হলিয়ালে। আকৌ আমাক দিয়া আছে তাৰ গোটেই প্ৰচেছটোত কি হ'ব লাগিব, 20% প্ৰফিট হ'ব লাগিব। যদি 20% প্ৰফিট হ'ব লাগে, সেলিং প্ৰাইস কিমান হ'ব লাগিব, 1250 টকাতকৈ 20% বেছি, অৰ্থাৎ 1250ৰ 120 উলিয়াব লাগিব, 120%, আৰু ইয়াৰ ভ্যালু হ'ব 1250 ইনটু 120 বাই 100, এই 0 আৰু 0 কেনসেল, therefore selling price হ'ব 12 বাজন 60 শূন্য হাতেৰ 6, 12 12 গুণ 144, 144 প্লাস 6 মানে হয় 150, তো এইটো হ'ব সেলিং প্ৰাইস। তো সেলিং প্ৰাইস কি পালো আমি, 1500 rupees। ঠিক আছে, এতিয়া কল কিমান বাকি ৰ'ল, 2.5 ডজন বেয়া হ'ল, টোটেল আছিল 40 ডজন কল, ৰিমেইনিং কল কিমান হ'ব, টোটেল 40 ডজন আছিল, তাৰ পৰা 2.5 ডজন বেয়া হৈ গ'ল, তো আমি কিমান কল বেচিব পাৰিম, 37.5 ডজন কলহে বেচিব পাৰিম, আৰু 37.5 ডজন কল বেছি মই কিমান টকা আৰ্ন কৰিব লাগিব, 1500 টকা। তেতিয়াহ'লে পাৰ ডজন কলৰ দাম কিমান হ'ব, সেলিং প্ৰাইস পাৰ ডজন কিমান হ'ব, টোটেল দাম হ'ব 1500, তাক মই ডিভাইড কৰিব লাগিব যিমান আমাৰ কল আছে, 37.505 হেৰে আমি ডিভাইড কৰিলে পাৰ ডজন কলৰ দাম পাই যাম। এইটো পইণ্টটো যদি মই নোহোৱা কৰিব লাগে, ইয়াত মই এটা 0 দিম। নেক্সট মই
5 এর 25 এর কাটাকাটি কৰিব পাৰি 25 এর 37 যাব এবাৰ কিমান হ'ল 12 125 হ'ল 25 এর 125 5 টাইমস ওপৰত আকৌ কি হ'ব 25 এর 150 যাব 6 টাইমস আৰু ডাবল 0 ইয়াত মই এবাৰ লিখি লৈছো টিপালো 600 ডিভাইডেড বাই 15 আৰু এইটোক আকৌ কাটাকাটি কৰিলে 40 তো 40 रुपीस হ'ব পাৰ ডজন কলৰ বিক্ৰী দাম আনসাৰ আছে 40 42 যাব খুদ আনসাৰ হল তো এনেকৈ কৰিব পাৰি বা এটা কলৰ দাম উলিয়াই লৈ কিনে কৰিব পাৰি যে কিনা দাম কিমান আছিল এটা কলৰ এক ডজন কলৰ কিনা দাম কিমান আছিল 125/4 এইটোক যদি মই পইণ্টত লিখো কিমান পাম 4 ৰে 3 বাৰ যাব আৰু 5 হক এবাৰ গল কিমান বাকি হ'ল 1 0 হ'ল 2 বাৰ গল 25 তো এক ডজন কলৰ কিনা দাম আছিল 31.25 रुपीस ঠিক আছে তেতিয়া হলে তাৰ বেচা দাম কিমান হ'ব লাগিব বেচা দাম হ'ব 40 रुपीस এইটোৰ পৰা ডাইৰেক্টলি এনেকৈ উলিয়াব নোৱাৰে কাৰণ এই 2.5 ডজন কল আমাৰ বেয়া হৈ গৈছে তো এইখিনি আমি মাইনাস কৰিব লাগিব তো এইটো হ'ব বেস্ট এপ্ৰোচ কৰাৰ কাৰণে ঠিক আছে হল আজি নেক্সট কোৱেশ্চন কি দিয়া আছে the difference between the two whole number is 66 দুটা অখণ্ড সংখ্যাৰ মাজত পাৰ্থক্য দিয়া আছে আমাক 66 the ratio of the two numbers is 2:5 আৰু সেই দুটা সংখ্যাৰ অনুপাত দিয়া আছে 2:5 what are the two numbers আমি লব লাগে সংখ্যা দুটা কি কি ধৰি ললো আমি সংখ্যা দুটা a and b এতিয়া আমাক দিয়া আছে সংখ্যা দুটাৰ পাৰ্থক্য অৰ্থাৎ a - b দিয়া আছে 66 আৰু কৈছে আমাক a:b বুলি কিমান দিয়া আছে আমাক সংখ্যা দুটাৰ অনুপাত 2:5 দিয়া আছে বলিয়া ইয়াৰ পৰা মই কি লিখিব পাৰো ইয়াৰ পৰা a ভ্যালু লিখিব পাৰো মই 66 প্লাস b therefore কি হ'ব a/b equal to হ'ব 2/5 আৰু ইয়াত মই কি পালো b equal to কিমান পালো 66 plus b পালো 66 plus b তো a ঠাইত মই 66 plus b পুট কৰিলো আৰু b ঠাইত b পুট কৰিলো কি পাম 2/5 পাম ক্ৰস মাল্টিপ্লাই কৰিলো 5 ৰে মাল্টিপ্লাই কৰিলে 66 into 5 কিমান হয় 6 5 গুণ 30 অৰ্থাৎ 300 plus 6 is 330 plus 5b equal to হ'ব 2b তাৰ পিছত আমি কি পাম ইহতৰ পৰা এবাৰ লাইন তুলি 330 equal to হ'ব b ভ্যালু মাইনাস ওলাই নেকি b ভ্যালু তো মাইনাস ওলাব না লাগে b ভ্যালু তো ইয়াৰ পৰা মাইনাস ওলাব difference between two numbers is 66 the ratio of the two numbers is 2:5 what are the two number সংখ্যা দুটা কি সংখ্যা দুটা পাৰ্থক্য 66 দিয়া আছে a minus b 66 a equal to হ'ব 66 plus b ঠিক আছে ইয়ালে আৰু the question it আমি এটা বস্তু ধৰতে আমি এটা বস্তু মন ৰাখিব লাগিব কি আমাক কি দিয়া আছিল সংখ্যা দুটাৰ অনুপাত দিয়া আছিল সংখ্যা দুটা আমাৰ a আৰু b বুলি কৈছিল সংখ্যা দুটাৰ অনুপাত দিয়া আছে 2:5 অৰ্থাৎ b টোৰ অনুপাত 5 আৰু a টোৰ অনুপাত 2 ইয়াৰ পৰা আমি কি বুজি পাও ডাঙৰ সংখ্যাটো কোনটো ডাঙৰ সংখ্যাটো 5 অনুপাত অৰ্থাৎ b টো আৰু সৰুটো হ'ব a টো অৰ্থাৎ a টো তাৰ মানে আমি ইয়াত যেটো পাৰ্থক্য আছে হেতুত মই কি লব লাগিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব ইয়াত ডাঙৰটো কি আছে b টো তো b ৰ পৰা হে মই ইয়াত a মাইনাস কৰিম তো b minus a যদি a minus b কৰো আমি আনসাৰবোৰ নেগেটিভ পাম তো সেই কাৰণে মই কি কৰিব লাগিব b minus a তো b minus a যদি 66 হয় ইয়াৰ পৰা মই b ৰ ভ্যালু কিমান পাম 66 plus a পাম হল এইখিনি আমাৰ চেঞ্জ হৈ যাব ঠিক আছে তো ইয়াৰ পৰা a to a roll b ৰ ভ্যালুটো চেঞ্জ হ'ব b ৰ ভ্যালু কি পাম 66 plus a equal to হ'ব 2/5 ইয়াৰ পৰা কি পাম
5a equal to hobo 66 into 2 মানে হয় 132 plus 2a ইয়াৰ পৰা কি পাম 5a minus 2a equal to 132 ইয়াৰ পৰা আকৌ হ'ব 5a minus 2a মানে হয় 3a 3a equal to হ'ব 132 ইয়াৰ পৰা a মানে হ'ব 132 divided by 3 divide কৰিলে হ'ব 3 দিলে যাব 13 ক 4 বাৰ আকৌ 12 হ'ল 4 বাৰ তো এর ভ্যালু পালো 44 আমাক কি লাগে what are the two numbers সংখ্যা দুটা কি কি তো সংখ্যা দুটা জানিবলৈ আমি এইটো ইকুয়েশনৰ পৰা সংখ্যা এটা উলিয়াব পাৰিম এইটোৰ পৰা নিৰ্ণয় হয় এর ভ্যালুটো পালো এটা সংখ্যাটো 44 পালো তো ইয়াৰ পৰা b এর ভ্যালুটো উলিয়াব পাৰোছো তো b equal to হ'ব 66 plus 44 0 11 তো সংখ্যা দুটা পালো এটা হল 44 আৰু আনটো হ'ব 110 তো 44 and 110 এইটো হ'ব শুদ্ধ आंसर হল আহিছে নেক্সট কোৱেশ্চনত কি দিয়া আছে Devasi has a total 590 as currency notes in the denominations of rupees 50 20 and 10 তো Devasiৰ হাতত কি আছে 50 টকা 20 টকা আৰু 10 টকা মূল্যৰ কেইখনমান নোট আছে আৰু টোটাল কিমান টকা আছে 590 টকা আছে The ratio of the number of 50 rupees notes and 20 rupees notes is 3:5 টোটাল কিমান টকা আছে মিলি কেনে 590 আছে আকৌ কৈছে 50 টকা নোট আৰু rupees 50 নোট আৰু rupees 20 নোটৰ ৰেশিও হৈছে 3:5 এটা কৈছে if she has a total of 25 notes how many rupees 50 notes does she have এটা কৈছে যদি হে তাইৰ হাতত টোটাল 50 খন নোট আছে 25 নোট আছে তো টোটাল নোটছৰ হল 25 তেতিয়া হলে 50 টকা নোট কিমান হন আছে তাই হেতু দিছে হল ভাল কোৱেশ্চন এতে চাব কেনেকৈ কৰিব পাৰি 50 টকা নোট আৰু 20 টকা নোটৰ অনুপাত দি আছে এইটো তো ইয়াৰ পৰা মই লিখিব পাৰো 50 টকা নোট কিমান হন আছে মই হেতু লিখিব পাৰো 3x and 20 টকা নোট কিমান হন আছে হেতু মই লিখিব পাৰো 5x হল ঠিক আছে আৰু টোটাল নাম্বাৰ অফ নোটছ হল 25 তাৰ মানে মই ইয়াৰ পৰা লিখিব পাৰো 50 টকা নোট প্লাস 20 টকা নোট প্লাস আৰু কি আছে 10 টকা নোট এই নোটসমূহৰ নাম্বাৰ বিল প্লাস কৰিলে কি পাম 25 পাম 50 টকা নোট কিমান হন আছে অলৰেডি মই লিখিলো 3x 20 টকা নোট কিমান হন আছে 20 টকা নোট আছে 5x and 10 টকা নোট কিমান হন আছে নাজানো হেতু মই y বুলি কেনে ললো এইটো হ'ব 25 ইয়াৰ পৰা মই পাম 3x plus 5x মানে হ'ব 8x plus y equal to 25 এইটো এটা ইকুৱেশন পালো আৰু এগেইন আমাক দি আছে টোটাল গোটেই নোটসমূহৰ মূল্যটো কিমান 590 টকা এতিয়া 50 টকা নোট কিমান হন আছে 3x হন আছে 50 টকা নোট যদি 3x হন থাকে 3x খন 50 টকা নোটৰ মূল্য হ'ব 3x into 150 sorry 150 নহয় 50 এখন 50 টকা নোটৰ মূল্য কিমান 50 টকা দুখন 50 টকা নোটৰ মূল্য হ'ব 2 into 50 এনেকৈ 3x খন 50 টকা নোটৰ মূল্য হ'ব 3x into 50 প্লাস 20 টকা নোট কেইখন আছে 5x তো ইয়াৰ মূল্য হ'ব 5x into 20 আৰু 10 টকা নোটৰ মূল্য 10 টকা নোটৰ সংখ্যা কিমান আছে হেতু নাজানো হেতু মই y বুলি লৈছো তো তাৰ মূল্য হ'ব y into 10 আৰু ইহতৰ গোটেই কিটাৰ মূল্য কিটা প্লাস কৰিলে মই কিমান পাম 590 পা বুলি কেনে লিখিছো তো ইয়াৰ পৰা মই পাম 150x plus ইয়াৰ পৰা পাম 100x plus 10y equal to 590 ইয়াৰ পৰা হ'ব 150x plus 100x মানে হ'ব 250x plus 10y equal to 590 তো 10 ৰে যদি গোটেই এটা টাৰ্মক মই ডিভাইড কৰি দিও ইয়াতো 10 ৰে ডিভাইড কৰিলে এইটো 0 কেনসেল হ'ব ইয়াত 10 ৰে ডিভাইড কৰিলে এইটো 0 কেনসেল হ'ব ইয়াত 10 ৰে ডিভাইড কৰিলে এইটো 0 কেনসেল হ'ব তো ইয়াত হ'ব 25x plus y
ইকুৱেল টু 590 হল এতিয়া এই ইকুৱেশ্যনটিৰ পৰা মই y ৰ ভ্যালুটো লিখিব পাৰো y ইকুৱেল টু হ'ব 25 minus 8x আৰু ইয়াৰ y ইকুৱেশ্যনটোৰ ভ্যালুটো যদি মই ইয়াত পুট কৰো কি পাম এতিয়া যদি পুট কৰো 25x plus y আছিল y ৰ ভ্যালু কি পাইছো 25 minus 8x 25 minus 8x আৰু ইয়াৰ মূল্যটো কি হ'ব 590 ৰ পৰা 0 টো কেনসেল হৈছে 59 হৈ ৰব ইয়াত 59 ঠিক আছে ইয়ালৈ তো ইয়াৰ পৰা কি পাম 25x ৰ পৰা 8x গলে কিমান হয় 17x plus 25 টো হেফালে নিলে হ'ব আমাৰ 59 minus 25 ইয়াৰ পৰা পাম 17x equal to হ'ব 59 ৰ পৰা 25 গলে ইয়াত হ'ব 4 ইয়াত হ'ব 3 তো 17x মানে পালো 34 x ৰ ভ্যালু হ'ব 34 by 17 which is equal to 2 তো x ৰ ভ্যালু মই পালো 2 এতিয়া মোক লাগে 50 টকীয়া নোট কিমান হন আছে 50 টকীয়া নোটৰ সংখ্যা 3x তো নাম্বাৰ অফ 50 rupees কারেন্সি কি হ'ব 3x অর্থাৎ 3 into 2 50 টকীয়া নোটৰ সংখ্যা হল 6 খন অপশন এ এইটো হ'ব কারেক্ট আনসার হল আইছো নেক্সট কোয়েশ্চনত কি আছে in a flower bed there are 23 rose plants in first row 21 in the second 19 in third and so on there are 5 rose plants in the last row how many rows are there in the flower bed কৈছে কি ফুলৰ বাগিচা এখনত কি আছে প্ৰথম শাৰীত 23 টা গোলাপৰ পুলি আছে দ্বিতীয় শাৰীত 21 টা তৃতীয় শাৰীত আছে 19 টা আৰু তেনেদৰে কন্টিনিউ গৈ আছে আৰু লাষ্টৰ শাৰীত কেইটা আছে 5 টা গোলাপৰ পুলি আছে তেতিয়া হলে ফুলৰ বাগিচাত মুঠ কিমানটা শাৰী আছে হেতু উলিয়াব লাগে হল তাৰমানে এনেকুৱাকৈ ফুলৰ বাগিচা এখন আছে ইয়াত আছে টোটেল 21 টা নেক্সট লাইনত আছে 19 টা নেক্সট লাইনত আছে কিমান আকৌ ফার্স্ট লাইন আছে ইয়াৰ ওপৰতো আছে ইয়াত আছে 23 টা এনেকৈ লাইনবোৰ যাই থাকিব আৰু লাষ্টৰ লাইনটোত কিমান আছে 5 টা আছে ইয়াত 19 হলে ইয়াত হ'ব 17 ইয়াত হ'ব 15 ইয়াত হ'ব 13 ইয়াত হ'ব 11 ইয়াত হ'ব কিমান 9 ইয়াত হ'ব 7 ইয়াত হ'ব 5 তো কিমান টা শাৰী আছে আমি এনেকৈ কৈ দিব পাৰো 5 7 9 11 13 15 কেইটা হ'ব 1 2 3 4 5 6 7 8 9 10 যদি আপুনি এনেকৈ বুজি পাইছে ডাইৰেক্টলি ইয়াৰ পৰা আমি আনসাৰটো কৈ দিব পাৰো 10 ঠিক আছে যদি ইয়াত এই লাইনৰ সংখ্যা ইমান কম নহয় কেনে 100 চলয় তেতিয়া মানে এখৰ ঘৰত থাকিল হয় তেতিয়া হলে আমি কেনেকৈ উলিয়ালো হয় এইটো বড় কমকৈ থাকাৰ কাৰণে আমি এনেকৈ কাউন্ট কৰি উলিয়াব পাৰিছো যদি হে বেছি সংখ্যক থাকিল হয় ইয়াত যদি অপচনবোৰ থাকিল হয় 100 150 200 250 এনেকুৱা অপচন থাকিলে আমি কেনেকৈ সলভ কৰিলে সেইটো মই বুজাই দিছো ঠিক আছে এই নাম্বাৰবোৰ যদি চাও আমি তলৰ পৰা 5 7 9 11 বা এইকেইটা আমি নাজানো এইকেইটা নাজানো আমি এইকেইটা নাজানো আমাক কৈছে কি সো অন বুলি কৈছে তাৰ মানে কিবা এটা ক্ৰমত যায় আছে ইয়াত ইহতে তো ফাৰ্স্টটো আমাক দিয়া আছে 5 লাষ্টক মই ফাৰ্স্ট বুলি কৈছে অৰ্থাৎ তলৰ পৰা কাউন্ট কৰিছো এইবিলাক নাজানো আৰু লাষ্টত দিয়া আছে লাষ্টৰ ফালে 19 21 23 তেটো দেখিলে মই এটা কি গম পাম এইটো এটা এৰিথমেটিক প্ৰগ্ৰেছন ইয়াৰ ফাৰ্স্ট টাইম অৰ্থাৎ প্ৰথম পদ হ'ব 5 কমন ডিফাৰেন্স কিমান ইহতৰ কমন ডিফাৰেন্স কিমান 2 2 তো therefore কমন ডিফাৰেন্স অৰ্থাৎ d মানে হল 2 আৰু লাষ্টৰ টাৰ্মটো জানো লাষ্টৰ টাৰ্ম অৰ্থাৎ l মানে হয় কিমান 23 তো ইয়াৰ পৰা মোক কিমান কি লাগে কিমানটা শাৰী আছে নাম তো n ৰ ভ্যালু উলিয়াব লাগে ঠিক আছে তো n ৰ ভ্যালু উলিয়াব লাগে তো মই l মানে কি জানো l মানে জানো l মানে হয় a plus n minus 1 whole into d l ৰ ভ্যালু কিমান দিয়ে 23 a মানে হয় 5 plus n নাজানো তো n ৰ মানটো উলিয়াব লাগে মই নাম্বাৰ অফ লাইনস d কিমান 2 তো ইয়াৰ পৰা মই পাম 23 equal to 5 plus ইয়াত কি হ'ব 2n minus 2 5 টো ইফালে আনিলে কি হ'ব 23 minus 5 আৰু ইয়াৰ মান কিমান হয় 18 equal to 2n minus 2 ইয়াৰ পৰা 2n মানে কিমান হ'ব 20 আৰু ইয়াৰ পৰা n মানে কিমান হ'ব 20 divided by 2 আৰু ইয়াৰ মান হ'ব 10 তো এনেকৈ আমি এনসাৰটো 10 পাইছো যদি হে বেছি সংখ্যক লাইন থাকে তেতিয়া হলে আমি এই মেথডটো
ফলো কৰি কিনে আমি কৰিব লাগিব হল আইছো নেক্সট কুৱেশ্যনত কি দিয়া আছে Priya spends 3/5 of her income on household expenses and 1/7 of her income on personal expenses. In her monthly income of rupees 35,000, then her monthly saving is. Priya কি কৰে তাইৰ যিমান আয় তাৰে 3/5 অংশ ঘৰুৱা খৰচত 7/1 অংশ 3/5 নহয় 5/3 7/1 অংশ খৰচ কৰে ব্যক্তিগত কামত আৰু তাই যদি মাহিলী আয় হয় 35,000 তেতিয়াহলে মাহিলী জমা কিমান হয় সেইটো দিছে তাৰমানে এই দুটা খৰচৰ বাহিৰে তাই আকৌ বেলেগ খৰচ নকৰে তেতিয়াহলে তাই জমা কিমান সেইটো ল'ব লাগে হল এতিয়া আমাক দিয়া আছে 35,000 ইনকাম সেই ইনকামৰ পৰা খৰচ কৰে 3/5 ঘৰৰ কামত তাৰ পিছত 1/7 খৰচ কৰে পাৰ্সোনেল এক্সপেন্সত ঠিক আছে এইখিনি হল তাইৰ খৰচ তো ইয়াৰ পৰা মই খৰচটো লিখিব পাৰো খৰচ কিমান হ'ব 7/5 গুণ কিমান 35 তো 7/5 গুণ 35 ৰে 35,000 ক ডিভাইড কৰিলে 1000 হ'ব তাৰমানে তাইৰ খৰচ হ'ল 3000 3/5 of her income has income is 35,000 monthly saving is the monthly saving can বেশি হব লাগে 1/7 6/7 12,000 1,000 হলে ঠিক আছে তেনেকৈ কৰিব পাৰো আমি চাবা বেলেগকৈ কৰিছো আমাক দিয়া আছে তাইৰ ইনকাম হল 35,000 কৈছে কি হাউজহোল্ড ইনকামত খৰচ কৰে 3/5 তো 3/5 খৰচ কৰিলে তাইৰ জমা কিমান ৰব 5/3 অংশ খৰচ কৰিলে তাইৰ জমা ৰব 5/2 অংশ আকৌ 7/1 অংশ খৰচ কৰিলে জমা ৰব 7/6 অংশ ইয়াৰ পৰা আমি উলিয়াব লাগিব 35,000 ৰ ইয়াত বেলেগকৈ কৰিব লাগিব কাৰণ কি আমাক ইয়াত দিয়া নাই অফ দা ৰিমেইনিং and 1/7 of her income on the personal expense ইয়াত কোৱা নাই 1/7 of her remaining বুলি কেনে কোৱা নাই সেইকাৰণে ইয়াত ডাইৰেক্টলি মাল্টিপ্লাই কৰিব নোৱাৰো ঠিক আছে এই বেলেগকৈ কৰিব লাগিব যদি হেনেকৈ কৰো মানে এই মাত্ৰ যে বুজাই দিলো 2/5 আৰু 6/7 এৰে যদি মাল্টিপ্লাই কৰো আমি आंसर কি পাম মই কৰি দিছো 7/5 গুণ 35 1000 হ'ব ইয়াত 1000 6 গুণ 12 12000 যি হ'ব এই 12000 টো আমাৰ ৰং হ'ব কিয় কাৰণ কিয় আমাক কোৱা নাই এই সেকেন্ড যেটো টার্ম কৈছে 1/7 অফ আৰ ইনকাম হেইটো তাইৰ এই টোটাল 35,000 এর ওপৰত খৰচ না কি এই যেটো 3/5 তাৰ এইটো মাইনাস কৰাৰ পিছত 1/7 খৰচ নহয় মানে গোটেই এই 35,000 এর ওপৰত তাইৰ হিমান খৰচ হেইটো মই এক্সট্ৰা উলিয়াব লাগিব তাৰমানে হাউজহোল্ড এক্সপেন্স কিমান হ'ব তাইৰ হাউজহোল্ড এক্সপেন্স হ'ব 35,000 এর 3/5 কিমান হ'ব 5 ৰে যাব 7,000 ইয়াত হ'ব 21,000 হ'ব ইয়াত হাউজহোল্ড এক্সপেন্স তাৰ পিছত কৈছে পাৰ্সোনেল এক্সপেন্স কিমান হ'ব তাই 35,000 ৰ 1/7 কিমান হ'ব এইটো 7 ৰে যাব 5 টাইমছ 5,000 তো 5,000 হল তাইৰ পাৰ্সোনেল এক্সপেন্স therefore তাই টোটাল এক্সপেন্স কিমান হল 26,000 টোটাল এক্সপেন্স তাইৰ হল 26,000 আকৌ আমি জানো ইনকাম কিমান আছিল 35,000 এক্সপেন্স কিমান হল 26,000 therefore তাইৰ সেভিংস কিমান হ'ব সেভিংস হ'ব মাইনাস কৰিলে কি পাম 9,000 তো 9,000 rupees হ'ব আমাৰ ইয়াত কারেক্ট आंसर নাকি 12,000 যদি এই মেথড এপ্লাই কৰি কেনে 12,000 বুলি আনসাৰটো পাতি থৈ আহে এখন গলমাল হ'ব ঠিক আছে
এইটোকে আকৌ এবাৰ বেলেগকৈ কৰিব পাৰি, সেইটো কৰি দিছোঁ। হাউজহোল্ড এক্সপেন্স দিয়া আছিল মোক 3/5, পাৰ্চনেল এক্সপেন্স দিয়া আছিল মোক 1/7। তো টোটেল এক্সপেন্স মই ইয়াৰ পৰা উলিয়াব পাৰোঁ। টোটেল এক্সপেন্স হ'ব 3/5 প্লাছ 1/7, দুটা প্লাছ কৰিলে টোটেল এক্সপেন্স পাম। আৰু টোটেল এক্সপেন্স হ'ব এলচিএম হ'ব 35, ইয়াত হ'ব 5 আছে, তো 7 3 গুণ 21 প্লাছ ইয়াত হ'ব 5, তো টোটেল এক্সপেন্স হ'ব 26/35। এতিয়া টোটেল এক্সপেন্স ৰুপিছত উলিয়াব লাগে। 35,000-ৰ 26/35 অংশ উলিয়াব লাগিব। 35-এৰে ইয়াত যাব 1000 টাইমছ, অৰ্থাৎ 26,000 টাইমছ হ'ব 1000 হ'ব তাইৰ টোটেল এক্সপেন্স। তেতিয়াহ'লে ছেভিং সেই আগৰ দৰে একে, 35,000-ৰ পৰা এইটো মাইনাছ কৰিলে কিমান 9,000। তো এইটো মেথডতো এপ্লাই কৰিব পাৰে, বা এইটোত ছেপাৰেটকৈ কৰি কিনে এনেকৈ কৰি কিনে উলিয়াব পাৰে, অথবা এইটো দুটা মই এবাৰ কম্বাইন কৰি লৈ উলিয়াই দিছোঁ টোটেলটো, তাৰ পৰা আমি উলিয়াইছোঁ। তো দুটা মেথডতে কৰিব পাৰে। ঠিক আছে, বুজি পালে গোটেইসমূহ কুৱেশ্যন। কোনোবা এটা কুৱেশ্যনত কিবা ডাউট যদিহে আছে কমেণ্ট বক্সত ধুনীয়াকৈ কমেণ্ট কৰি সুধিব, কমেণ্টত মই জনাই দিবলৈ চেষ্টা কৰিম। লগতে ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ মানে থেংক ইউ। আৰু নেক্সট দিনৰ পৰা আমি কমপ্লিটলি একদম কণ্টিনিউ মক টেষ্ট কৰি যাম এক্সামৰ কাৰণে। হ'ল, থেংক ইউ।